লাহৰীঘাটৰ ভোৰাগাঁও আৰক্ষীৰ চোৰাং গো সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান ২৬ চোৰাং গৰুসহ আৰক্ষীৰ জালত ১৩টাকৈ সৰবৰাহকাৰী ভোৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোহাঁইৰ নেতৃত্বত ভোৰাগাঁৱৰ শিৱবাৰী নদীঘাটত চলাই এক অভিযানকালত AS03CC3777 নম্বৰৰ এখন বাহন আৰু এখন যন্ত্ৰচালিত নাৱৰ পৰা উদ্ধাৰ কৰে ২৬টাকৈ চোৰাং গৰু লগতে আৰক্ষীয়ে আটক কৰে ১৩টাকৈ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে ভোৰাগাঁও আৰক্ষীয়ে জাৰা অব্যাহত ৰাখিছে সমগ্ৰ অসমত গৰু চোৰৰ তাণ্ডৱ চলি আছে আৰু আজি ভোৰাগাঁও আৰক্ষীয়ে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পাৰত যন্ত্ৰচালিত নাওত সিপাৰলৈকে অৰ্থাৎ খাৰুপেটিৰ ফাললৈকে নিব লোৱাৰ অৱস্থাতেই প্ৰায় ২৬টাকৈ গৰু আৰু ১৩জন ব্যক্তিক আটক কৰিছে অতি দুৰ্ভাগ্যজনক কথা যে এটা গৃহস্থৰ পৰিয়ালে বহু কষ্টৰে গৰু পোহপালন দি পেলাই ডাঙৰ দীঘল কৰে আজি আমি থকা অৱস্থাতে দেখিছোঁ যে গৰু যাৰ চুৰ হৈছে তেওঁলোকৰ মানুহ কিন্তু আজি গৰু ধৰাৰ খবৰ পাই পেলাই তেওঁলোক বিচাৰি আহিছে এনেকুৱা এটা পৰিৱেশ গতিকে এনেকুৱা এটা পৰিৱেশত আজি গৰু চুৰ বা সেই গৰু আটক হৈছে অবৈধভাৱে সৰবৰাহ কৰা গৰু আটক হৈছে ভোৰাগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে গৈ পেলাই সেই গৰুখিনিক আটক কৰিবলৈ সক্ষম হৈছে একেটা সময়তে এই বিষয়টোৰ লগত ১৩জন ব্যক্তিকো আটক কৰিছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে গোটেই বিষয়টোক তদন্ত মৰ্মে যাতে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি